আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিকুৱাৰমেণ্টৰ বিষয়ে ক'বলৈ আহিছোঁ যিসকল দাদা বাইদেৱে মানে UIDAI মানে আধাৰ কাৰ্ডৰ সেক্টৰত এটা এপ্লাই আহিছে এছিষ্টেণ্ট সেকশন অফিচাৰ আৰু এইটোৰ এপ্লাইটো অফলাইন থ্ৰুত কৰিব লাগিব আৰু কেনেকৈ অফলাইনৰ থ্ৰুত এপ্লাই কৰিব সেই গোটেইখিনি কথা মই জনাই দিম আৰু অফলাইন থ্ৰুত মানে কোনটো ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব সেই কথাটো মই জনাই দিম লগতে এজ লিমিটটো মই জনাই দিম আৰু কেতিয়াৰ পৰা অফলাইনত এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো কিমান তাৰিখ হ'ব লগতে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু লগতে স্যালাৰি সন্দৰ্ভত মই এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি তথ্য মই কৈ যাম যেহেতু UIDAI হৈছে দা ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া আৰু ইয়াতে 8টা ভ্যাকেন্সি ওলাইছে আৰু এই 8টা ভ্যাকেন্সিৰ কাৰণে মই আপোনালোকক এতিয়াই কৈছোঁ যে আপোনালোকে এপ্লাইটো কৰি থব যেহেতু দৰমহা বহুত আছে তাৰ মানে স্যালাৰি বহুত যেই নহওক এইটো অফলাইন থ্ৰুত কেনেকৈ কৰিব বহুতে ভাবিব পাৰে মই এইটো কথাই কৈছোঁ যে যেটো UIDAI যেটো অফিচিয়েল যেটো ৱেবছাইট আছে সেই ৱেবছাইটত আপোনালোকে যোৱাৰ পিছত আপোনালোকে সেই অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপোনালোকে অফলাইনত হেতু এপ্লাই কৰিব লাগিব আৰু ইয়াতে লিখা আছে UIDAI এছিষ্টেণ্ট সেকশন অফিচাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছ ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিট স্যালাৰি ষ্ট্ৰাকচাৰ সিলেকশন প্ৰসেস application steps direct links to the official notification and offline application form গোটেইখিনি কথা মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাই যাম আৰু ইয়াতে মই দেখাম যেটো ইয়াতে দিয়া আছে UIDAI এছিষ্টেণ্ট সেকশন অফিচাৰ ৰিকুৱাৰমেণ্ট নেম অফ দা পোষ্ট দিয়া আছে UIDAI এছিষ্টেণ্ট সেকশন অফিচাৰ অফলাইন ফৰ্ম 2025 আৰু এই পোষ্ট ওলাইছে যোৱাকালি 7 তাৰিখ 5 মাহ মানে যোৱাকালি আছিল 7 তাৰিখ যোৱাকালি পোষ্ট ওলাইছে আৰু টোটাল ভ্যাকেন্সি আছে 8টা এইটো মনত ৰাখিব টোটাল ভ্যাকেন্সি আছে 8টা আৰু এইটো যিসকল ক্যান্ডিডেটে মানে এলিজিবল হয় মানে এডুকেশ্যন কোৱালিফিকেশ্যনত সেইসকলৰ যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে এই এপ্লাইটো কৰিব পাৰিব আৰু কমপ্লিট অল এলিজিবিলিটি ক্ৰাইটেৰিয়া মই ইয়াতে জনাই দিম আৰু অফিচিয়েলি ভাৱে এইটো ৰিলিজ হৈছে আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে এইখন চেনেলত এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকে যাতে লগে লগ পায় আৰু লগতে আপোনালোকক এটা কথা কৈছোঁ যে ভিডিঅ'টো স্কিপ নকৰিব প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ইয়াতে দিয়া আছে যে UIDAI সম্পূৰ্ণ ৰূপ ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া এইটো এছিষ্টেণ্ট সেকশন অফিচাৰ ভ্যাকেন্সি আৰু এইটো UIDAI আন্ডাৰত এছিষ্টেণ্ট সেকশন অফিচাৰৰ ভ্যাকেন্সি ওলাইছে আৰু এইটো মোবাইলতে এপটো ডাউনলোড কৰিব পাৰি লগতে এপ্লিকেশ্যন যেটো ফিজ এইটো মেনশন কৰা নাই এইটো এপ্লাইৰ সময়ত যেটো অফলাইন হয় কিমান বা কাটিব সেইটো তাৰপিছত UIDAI ৰিকুৱাৰমেণ্ট ইম্পৰ্টেণ্ট ডেটছ আৰু লাষ্ট ডেট ফৰ এপ্লাই 30 তাৰিখ 6 মাহ 2025 এইটো ষ্টাৰ্টিংটো মানে ষ্টাৰ্ট হৈছে এইটো আৰু লাষ্ট ডেটটো হ'ব আপোনালোকৰ 30 তাৰিখ 6 মাহ 2025 তাৰপিছত যেটো এজ লিমিটৰ কথা মই যেটো কৈছোঁ এজ লিমিটটো হ'ব যে ম্যাক্সিমাম এজ লিমিট ভ্যালু 56 ইয়াৰ্ছৰ তলৰখিনিয়ে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ আৰু এই ৰুলছ মতে যদি হয় তেতিয়াহ'লে এপ্লিকেবল কৰিব পাৰিব কোৱালিফিকেশ্যন ড্ৰেফাৰ অফিচিয়েল নটিফিকেশ্যন আৰু এইটো অফিচিয়েলভাৱে নটিফিকেশ্যন দিব সেইটো কৈছে তাৰপিছত পে মেট্ৰিক্স আৰু এইটোৰ যেটো লেভেল 6 অফ দা 7 চেন্ট্ৰেল পে কমিশনৰ মতে এইটোৰ স্যালাৰি হ'ব 35,400 ৰ পৰা 1,12,400 লৈকে এইটোৰ স্যালাৰি হ'ব তাৰপিছত ইয়াতে কিছুমান ডিটেইলছ দিছে যে পোষ্ট নেমটো এইটো মই কৈছোঁ আৰু টোটাল ভ্যাকেন্সি আছে 8টা আৰু যিসকল ক্যান্ডিডেটে ইণ্টাৰেষ্টেড হয় সেইসকল ক্যান্ডিডেটে এইটো এপ্লাই কৰি থৈ দিব আৰু নটিফিকেশ্যন অফিচিয়েল ৱেবছাইট এই গোটেইখিনি মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে মই আৰু এটা কথা দাদা বাইদেউক কৈ যাওঁ আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিব থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'